অধিৱেশন কেতিয়া আৰু আজি যি গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা ৰাভামলীয়া পক্ষৰ যি ৭ম দ্বিবাৰ্ষিক অধিৱেশন গোৱালপাৰা জিলা ষষ্ঠ অনুষ্ঠিত দাবী সমিতিৰ ৭ম দ্বিবাৰ্ষিক অধিৱেশনৰ আমাৰ যে আহিবলগীয়া ৯, ১০, ১১ এপ্ৰিল তাৰিখে অধিৱেশন অনুষ্ঠিত হ'ব আৰু এই অধিৱেশনৰ আজি লাইভ অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল আৰু আমি আমন্ত্ৰণ কৰি আনিছিলোঁ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মতিলাল বাগচুক ডাঙৰীয়া আৰু তেখেতৰ দ্বাৰাই আমি আজি লাইভ অনুষ্ঠানটো সমাপন কৰিলোঁ আৰু যেহেতু অধিৱেশনখন আমাৰ অহা এপ্ৰিল ৯, ১০, ১১ তাৰিখে অনুষ্ঠিত হ'ব সেয়ে আমি সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ কাৰণ এই অধিৱেশনখন আমাৰ গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুষ্ঠিত দাবী সমিতিৰ তিনিওটা সংগঠনৰ যুটীয়া অধিৱেশন আৰু এই অধিৱেশনতে আমাৰ যি আগন্তুক সংগঠনৰ কৰ্মৰাজি এই কৰ্মৰাজিৰ বিষয়ে আমাৰ তাত আলোচনা হ'ব আৰু প্ৰতিনিধি সভাৰ জৰিয়তে এইবুলি নতুন সমিতি তিনিওটা সংগঠনৰ নতুন সমিতি গঠন হ'ব তাত আৰু আমি আশা ৰাখিছোঁ সকলো ৰাইজে যাতে ইয়াত সহায় সহযোগিতা আগবঢ়ায় আমাৰ বিভিন্ন কাৰ্যসূচীসমূহ আছে ইয়াত আমি সাংস্কৃতিক সন্ধিয়াৰ লগতে আমাৰ প্ৰদৰ্শনী আৰু বাণিজ্য বিভাগ তেনেকুৱা ধৰণে আমাৰ যিহেতু বিভাগসমূহ আছে কাৰ্যসূচীসমূহ তাত চলি থাকিব এই ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ